হাই হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। আজি বহুদিনৰ পিছৰ অন্তত আজি আপোনালোকৰ মাজলৈ এটি নতুনকৈ ভিডিঅ' আগবঢ়াবলৈ ওলাইছোঁ আৰু ক'ত যাম কি কথা সকলোখিনি দেখুৱাই যাম। যিহেতু আজি যাবলৈ ওলাইছোঁ ধেমাজিলৈ বুলি, আৰু ধেমাজিত কি আয়োজন কৰা হৈছে আৰু কিহৰ ওপৰত ভিত্তি কৰি ভিডিঅ' বনাবলৈ যাবলৈ ওলাইছোঁ সকলোখিনি দেখুৱাই যাম, আৰু নিমন্ত্ৰণ কোনে দিছিলে সকলোখিনি দেখুৱাম। আজি এই কি কাৰণে যাবলৈ ওলাইছোঁ সকলো দেখুৱাম, আৰু কোন কোন যাব লগত আৰু কাৰ লগত যাবলৈ ওলাইছোঁ সকলো দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো আদি পৰা অন্তলৈকে বৰ্তমান চাই থাকিব, আৰু লগত আছে মোৰ লগত আছে বৰ্তমান ভাইটি আৰু লগত মই। আৰু এতিয়া যিহেতু বাছখন ৰৈ থকা বুলি কোৱা শুনিলোঁ, আৰু সেইটো কাৰণে এতিয়া ধুনীয়াকৈ এনেকৈ ওলাই মেলি আহিছোঁ। আৰু ব'লক এতিয়া আমি এইদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। বাছৰ পৰিৱেশো দেখুৱাম, লগতে কেনেকৈ কি পাই যাম সকলোখিনি দেখুৱাই যাম, চাই যাব। যোৰহাটৰ নৱজাগৰ নাট্যগোষ্ঠীৰ সহযোগত আজি আহিছোঁ আমি ধেমাজিলৈ বুলি, আৰু ধেমাজিলৈ কিয় আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সবিশেষ ধুনীয়াকৈ চাই যাওক। আমি সকলোখিনি যিহেতু আহিছোঁ লগে ভাগে, আৰু খুব ধুনীয়া এটা চেনেহী আপোনালোকৰ মাজত দেখুৱালোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই যাওক, খুব ধুনীয়া পাব। মানে কি হৈছে এতিয়া বৰ্তমান আমি ধেমাজি পাই গ'লোঁ, আৰু দেখিবলৈ পাইছে এয়া আমি গাড়ীত এইফালে মুখা চুখা অনা হৈছে, আৰু অৱশেষত এতিয়া আমি এনেকৈ খুব ধুনীয়াকৈ আৰু এয়া আমাৰ মাজত আছে বলু আৰু গুডু, সকলোখিনি আহিছোঁ যিহেতু নৱজাগৰণ নাট্যগোষ্ঠীৰ সহযোগতে আজি আমি ধেমাজিত। সৌভাগ্য যে আমি নৱজাগৰণ নাট্যগোষ্ঠীৰ সহযোগতে আজি আমি এই ধেমাজিত ভাওনা পৰিৱেশন কৰিবলৈ আহিবলৈ পাইছোঁ, আৰু লগতে ভিডিঅ' বনাবলৈ সৌভাগ্য হৈছোঁ। আৰু এয়া আমাৰ বলু, কিবা এষাৰ কোৱা। হেল্ল', আমি বৰ্তমান পাইছোঁহি গৃহস্থ ঘৰ দুৱাৰমুখত পাইছোঁ। আমাৰ ইয়াত নাট আদৰিব খন্তেক পিছতে যিহেতু আমি এতিয়া তিনিজন ব্যক্তিয়ে আমাৰ চুৰিয়া পিন্ধি আছে, আৰু আমাৰ মুখ্য গায়ন আৰু এজন গায়ন আৰু সহ পৰিচালকে ভাৱৰীয়া দেখা পাইছে আপুনি, এজন মুখাশিল্পী। বৰ্তমান আমাৰ পৰিচালক গৃহস্থ ঘৰৰ মাজতে আছে। আমি বেছি দেৰি নকৰোঁ, কিয়নো আমি ইমান দূৰৰ পৰা আহিছোঁ, আমাৰো অকণমান সময় অসুস্থ হৈছে, মানে আহোঁতে যাওঁতে যিমান বাবে অকণমান দিগদাৰ হৈছে, সেইকাৰণে আমি ধেমাজি নগাখেলীয়া বৰ্তমান আহি পালোহি, আৰু এতিয়া কিছু সময়ৰ পিছতে আমি নাট আদৰাৰ দৃশ্য আপোনালোকৰ মাজত দেখুৱাম। আৰু এতিয়া আমি বাছত আকৌ উঠিবলৈ লৈছোঁ, যিহেতু নাট আদৰিবৰ কাৰণে খুব ধুনীয়াকৈ গৃহস্থ ৰৈ আছে, আৰু আমি নাট ভাগি ইয়াৰ পৰাই লৈ গৈছোঁ, আৰু সকলো দেখুৱাই যাম, চাই যাব। বৰ্তমান আহি পালোহি ৰাইজ আমি ধেমাজিৰ সেই স্থান যি অৰ্থাৎ সেৱকী, আৰু সেৱকী ঘৰত আহি পাই দেখিবলৈ পালোঁ খুব ধুনীয়াকৈ এনেদৰে নাটখন আদৰি অনা হৈছে। আৰু সেইটো কাৰণে আপোনালোককো এই নাট কেনেকৈ আদৰে, ভাওনাৰ যি নাটসমূহ কেনেকৈ আদৰে, সেই সকলোখিনি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাইছোঁ, চাই যাওক। ৰাইজ মানে বৰ্তমান এতিয়া আহি পালোহি আমি ধেমাজি, আৰু ধেমাজিত বৰ্তমান খুব ধুনীয়াকৈ এই দাদাই নিমন্ত্ৰণ দিলে, আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মানে যি নৱজাগৰণ নাট্যগোষ্ঠী সেই নাট্যগোষ্ঠী দল আহিছে, আৰু তাৰ বিষয়ে মানে এই দাদাৰ মানে মনৰ আশা লৈ পেলাই এই নাট ভাগি আগবঢ়াইছে, সকলোখিনি আমি জানিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰোঁ। আহক দাদা। তাৰমানে মোৰ ছোৱালীজনী হোৱাৰ আগত মই মানে কিবা এটা হ'লে মই ভাও এখন পাতিম বুলি মানে মনতে ভাবি থৈছিলোঁ। তাৰপিছত মোৰ ছোৱালী এজনী জন্ম হ'ল, সেইকাৰণে মই ভাওখন মানে আগবঢ়াইছোঁ। সঁচাকৈ মানে কি হয়, ভগৱানক যদি ভক্তিভাৱে যদি শ্ৰদ্ধা কৰে আৰু আপোনাৰ সকলোখিনি মনোবাঞ্ছা পূৰ্ণ হয় বুলি মানুহৰ এটা বিশ্বাস আছে, আৰু সেই বিশ্বাস অনুসৰিয়ে এই দাদাই খুব ধুনীয়াকৈ ছোৱালীজনী হৈ মানে ছোৱালী কন্যা সন্তানটি হৈ খুব ধুনীয়াকৈ এখন নাট আগবঢ়াইছিলে, আৰু সেই নাট আগবঢ়াইছে। এতিয়া বৰ্তমান সকলো আমাৰ যোৰহাটৰ টীম আহি পেলাই খুব ধুনীয়াকৈ নাট পৰিৱেশন কৰিব কিছু সময়ৰ পিছতে। এতিয়া দেখিবলৈ পাইছে গ্ৰীণ ৰুমত যিহেতু এতিয়া বৰ্তমান মেকআপ চলি আছে, আৰু আমাৰ গুডুৱে লৈছে বৰ্তমান ৰাম, আৰু বৰ্তমান ইয়াৰ ৰামৰ মেকআপ চলি আছে, আৰু লগতে লক্ষ্মণ লৈছে আমাৰ মাইনাই, আৰু এইফালে আমাৰ সোণকণ, আৰু এইফালেও ধুনীয়াকৈ মেকআপ চেকআপ আৰম্ভ হৈ আছে, আৰু লগত লৈছে লব কুশ। লব কোনে লৈছে? আৰু কুশ তুমি, আৰু খুব ধুনীয়াকৈ গাব লাগিব, হয় নাই? ৰাইজ আপোনালোকে চাগে ভিডিঅ'টো দেখিছে, আৰু এতিয়া সকলোৱে যিহেতু মেকআপত বহি আছে, আৰু বহি থকা যি দৃশ্য সেই দৃশ্য খুব ধুনীয়াকৈ আপোনালোকৰ মাজত অকণমানকৈ দাঙি ধৰিছোঁ। আৰু দেখিবলৈ পাইছে এয়া হৈছে
মাইনাক খুব ধুনীয়াকৈ সোণকণে খুব ধুনীয়াকৈ মেকআপ মাৰি আছে আৰু এইফালে যে দেখিছে এইফালেও মানে খুব ধুনীয়া মন্ত্ৰী এজন গাইছে আৰু এয়া আমাৰ হৈছে গুডু অৰ্থাৎ আমাৰ শ্ৰেষ্ঠ ভাওনা জগতৰ এজন শ্ৰেষ্ঠ ৰাম আৰু ৰামে কি কৰিছে ৰামে আকৌ নিজৰ মেকআপ নিজে মাৰে তেখেতসকলৰ পৰিয়ালবৰ্গক অৰ্পণ কৰিবলৈ নৱসাগৰ নাট্যগোষ্ঠীৰ মুখ্য পৰিচালক দিবাকৰ কাবু দত্তক অনুৰোধ জনালোঁ ধন্যবাদ Soy monomás, voy lo
ভাওনাত অভিনয়ত মুগ্ধ হৈ সকলো ৰাইজে মানে ভাওনাখনত উপস্থিত থকা সকলো ৰাইজে লৱকুশত অভিনয় কৰা এই কণমানি দুটাক যথেষ্টখিনি ৰাইজে মৰম আগবঢ়াইছে। আৰু তাৰ শেষত এতিয়া এটা কথাই কওঁ, ভাওনাখন চাই আপোনালোকে কেনেকুৱা পালে, অৰ্থাৎ মানে ব্লগটো চাইও আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু শেষত এতিয়া গৃহস্থ অৰ্থাৎ সেৱকীয়ে খুব ধুনীয়াকৈ গায়ন বায়নৰ আগবঢ়াইছে, গায়ন বায়নৰ ওচৰত খুব ধুনীয়াকৈ সেৱা আগবঢ়াইছে। কিবা কিবি যদি ভুল ভ্ৰান্তি আছে তেনেহ'লে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।